নমস্কাৰ সকলোকে মই নন্দিনী কাশ্যপ আজি দিনটো ধৰি যোৱাকালিও ধৰি যি এটা ভিডিঅ'ই সমগ্ৰ সামাজিক মাধ্যম আৰু লগতে সংবাদ মাধ্যমত চলি আহিছে মোৰ বিৰুদ্ধে যে মই এজন ল'ৰাক 21 বছৰীয়া ল'ৰাক গাড়ীৰে খুন্দিয়াই মই পলায়ন কৰিছো বুলি এইখিনিতে মই কওঁ যে মই প্ৰথম কথা এটাই কম যে মই পলায়ন কৰা নাই কাৰণ সেইদিনাখন ৰাতি কমেও 1টামান বজাত মই মোৰ থিয়েটাৰৰ কেম্পৰ পৰা ঘৰলৈ গৈ আছিলো থিয়েটাৰ যেহেতু এই বছৰ আছো সকলোৱে গম পায় অসমবাসী ৰাইজে গম পায় যে মই এই বছৰ থিয়েটাৰত চুক্তিবদ্ধ হৈ আছো বুলি গতিকে মোৰ থিয়েটাৰৰ ৰিহাৰ্সেল চলি আছে গতিকে থিয়েটাৰ ৰিহাৰ্সেল শেষ কৰি যেহেতু পিছদিনাখন অফ গতিকে মই ৰাতি ঘৰলৈ বুলি গ'লো ঘৰলৈ বুলি যোৱাৰ পিছত মোৰ ঘৰ যেহেতু বামুণী মৈদামত মোৰ দুটা বাট আছে হয়তো জালুকবাৰী মালিগাঁও হৈ মই যাব পাৰোঁ আৰু নতুবা মই হাইৱে হৈ লাল গণেশ বা VIP হৈও যাব পাৰোঁ মই জালুকবাৰীৰ ৰাইট সাইডটো জালুকবাৰীৰ সাইডটো মই এইটো কাৰণে নললো কাৰণ কিয় হিফালে ব্ৰিজ বনাই আছে কনষ্ট্ৰাকশন চলি আছে গতিকে কনষ্ট্ৰাকশনৰ কাৰণে তেওঁলোকৰ সুবিধাৰ বাবে তেওঁলোকে ৰাস্তাবোৰ কেতিয়াবা ব্লক কৰে আৰু ৰাতি বহুত দেৰি ফচিবলগীয়া হয় আৰু যেহেতু মই নিজে ড্ৰাইভ কৰি গৈ আছিলো মই সেই বাটটো নলৈ মই হাইৱেটো লৈছিলো মই ভাবিলো এই ৰাস্তাটো খোলা হয় মই ঘৰ সোনকালে পামগে গতিকে মই সেইফালেদি হাইৱে হৈ মই লাল গণেশ সোমালো আৰু লাল গণেশৰ পৰা মই চাইকেল ৰুট হৈ পেলাই দক্ষিণ গাঁও গৈ আছিলো গৈ থাকোতে চাইকেল ৰুট পাৰ হৈয়ে যেতিয়া মই দক্ষিণ গাঁৱৰ ফালে মই টাৰ্ণ ললো মোৰ সন্মুখত এখন ট্ৰাক আছিলে আৰু ট্ৰাকখন বেছ ডাঙৰ ট্ৰাক আছিলে সেই ট্ৰাকখনৰ কাৰণে আচলতে ৰাস্তাৰ ইপাৰৰ মানুহ যোন আছে যদি কোনোবা আছে তেওঁলোকে ইটো পাৰ দেখা নাই আৰু ইটো পাৰে যেহেতু মই আছিলো মই সিটো পাৰ দেখা নাই গতিকে ট্ৰাকখনে যেতিয়া সাইড দিবলৈ ইণ্ডিকেটৰ দিলে মই ৰাইট সাইডেদি কাটি পেলাই যাবলৈ লওঁতে যিজন ল'ৰা আহত হৈছে তেখেত স্কুটিখন লৈ হঠাৎ ওলাই আহিছিলে গতিকে তেখেতেও মোক দেখা নাই আৰু ময়ো তেখেতক দেখা নাই গতিকে পুলিচে ইনভেষ্টিগেশ্যন কৰাৰ মতে এইটো এটা প্ৰকৃত এক্সিডেণ্ট আৰু এক্সিডেণ্ট কেতিয়াও কোনেও জানি বুজি নকৰে কেতিয়াও নকৰে না মই তেখেতক চিনি পাওঁ না তেখেতে মোক চিনি পায় সেই ৰাতি তেতিয়া বাজিছিলে কমেও 2-3টা বজাত মোৰ কোনো উদ্দেশ্য নাছিল যে আজি মই সেই এক্সিডেণ্টটো কৰি যাম আৰু মই পলাম সেইটো হোৱাৰ পিছত মোৰ গাড়ীখনৰ পিকআপটো কমি গৈছিলে সেই এক্সিডেণ্টটো হোৱাৰ পিছত মোৰ গাড়ীখনৰ পিকআপ কমি গৈছে মোৰ গাড়ী পিছফালে যেহেতু আৰু গাড়ী আছিলে মই গাড়ীখন সাইডত নি ৰখাইছো তাত ৰৈছো মই সেই ৰোৱা সময়খিনিত কিন্তু তাত ট্ৰাকৰ ড্ৰাইভাৰ গিটাৰ বাহিৰে বা এজন দুজন ল'ৰা তাত কোনো বেলেগ মাইকী মানুহ বা কোনো নাছিলে ল'ৰা আছিলে মই যেহেতু অলপমান হলেও মই ভয় খাইছো মই গাড়ীতে বহি মই ব্ৰেক মিৰৰ ভিউৰ পৰা মই চাই আছো তেখেতক ধৰিছে তাৰপিছত মই আৰক্ষী বিষয়াক ফোন কৰিছো পুলিচ থানাত মই ফোন কৰিছো আৰু মই জনাইছো তেওঁলোকক যে এনেকে তেনেকে হৈছে গতিকে মই যদি পলালোহেঁতেন হয়তো মই আৰক্ষীক নিজে মই ফোন নকৰিলো হয় গোল কথা গোল দুজন ল'ৰাই মোৰ পিছা কৰিছে বুলি মই গম নাপাওঁ তেওঁলোকে পিছে আহি মোক খেদি ভিডিঅ' কৰিছে ভিডিঅ' কৰি যে মানে মোৰ এনেকুৱা ফিল হৈছে যে যদি মই ল'ৰা হলেহেঁতেন হয়তো তেওঁলোকে মোক তাত মাৰিবলৈ খেদি অহা নিচিনাকে আহিছে মোক তাৰমানে গতিকে এগৰাকী ছোৱালী হৈ মইতো তাত যুঁজিব যাব নোৱাৰো ল'ৰাখিনিৰ মাজত আৰু কোনো ধৰণৰ এইটো যুক্তিসংগত কথাও নহয় যে এজনী ছোৱালীয়ে তেনেকে ৰাতি মানে নামি যাব বা ল'ৰাগিটাৰ মাজত যাব গতিকে মই নগৈ মই ঘৰলৈ গুচি আহিলো গুচি অহাৰ পিছত নেক্সট ডে কিন্তু ৰাতিপুৱাই মই গৈছো মোৰ দেউতাক লৈ দিছপুৰ থানালৈ মই গৈছো মোৰ এক্সিডেণ্ট হোৱা গাড়ীখনো লৈ গৈছো তাত লৈ গৈ তেওঁলোকৰ লগত কথা বতৰা পাতি তেওঁলোকে মোৰ গাড়ীৰ কাগজ পাতি চব জেৰক্স লৈছে যি ফৰ্মেলিটিজ আছে চব কৰিছে তেওঁলোকে মোৰ গাড়ী চাইছে চাই মেলি তেওঁলোকে গোটেইখিনি ইনভেষ্টিগেশ্যন যি কৰিব লাগে গোটেইখিনি কৰিছে কৰি মেলি তেওঁলোকে এইটোৱে কৈছে যে এইটো এটা এক্সিডেণ্ট এইটো না আপোনাৰ দুখ আছে না তেখেতৰ দুখ আছে গতিকে তথাপিও আপোনালোকে মিলামিচি লওক কথা পাতি লওক তেতিয়া মই তেওঁলোকক এটাই কথা কৈছো যে যেহেতু মোৰ গাড়ীৰ লগত তেওঁৰ এক্সিডেণ্ট হৈছে মোৰ গাড়ীৰো ক্ষতি হৈছে মোৰ গাড়ী এতিয়া
থিয়েটাৰত মই আছোঁ, মোৰ অহা যোৱা খুব অসুবিধা হৈছে কাৰণ গাড়ীখনৰ তেনেকুৱা এটা অৱস্থা হ'ল। গাড়ীখনৰ বহুতখিনিয়ে ক্ষতি হৈছে। সেই গাড়ীখন বনাবলৈ যাওঁতেও মোৰো খৰচা এটা আছে। তথাপিও তেখেত যিহেতু সৰু ল'ৰা, গতিকে মই তেখেতক কৈছোঁ যে তেখেতক মই সহায় কৰিবলৈ মই আছোঁ। মই এই কথাখিনি মই আৰক্ষী বিষয়াসকলৰ আগত মই কৈ আহিছোঁ। তাৰপিছত মই থানাত সেই গোটেইখিনি কথা পতাৰ পিছত মোৰ গাড়ী NVI কৰিছে। NVI কৰি পেলাই যি ৰিপৰ্ট লাগে ৰিপৰ্ট আহিছে। ৰিপৰ্টৰ মতে তেওঁলোকে গাড়ী মোক চমঝাই দিছে। মই গাড়ী আনি মই গেৰেজত বনাব দিছোঁ।